যিহেতু মই প্ৰত্যেকটো মুহূৰ্ততে মই কংগ্ৰেছ হওক বা ৰাইজৰ দলৰ একত্ৰিতাটোৰ কথা আপোনালোকক কৈ থাকোঁ আৰু আজি যিহেতু লগ পালোঁ দেৱব্ৰত ছাৰ তো এখন বিয়ালৈ আহিছে তো মই দেৱব্ৰত ছাৰৰ লগত কেনেকৈ মানে অকণমান কিবা এটা আভাস দিম ছাৰ মই মানে কি বিশেষকৈ ছ'চিয়েল মিডিয়াত প্ৰায় আহিয়ে থাকোঁ ৰাইজৰ দল বা কংগ্ৰেছৰ যিটো একত্ৰিতা তো সেইটো বিষয়ে প্ৰায় মানে মই আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি কৈ থাকোঁ তো আগন্তুক 4 তাৰিখটো আপুনি কি বুলি জনাব অকণমান যদি আভাস এটা দিয়ে। আগন্তুক 4 তাৰিখটো অসমৰ ৰাইজৰ জয় হ'ব বুলি মই আশাবাদী, কাৰণ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজে ৰাইজৰ সমস্যাৰ সমাধান বিচাৰে, ভুৱা প্ৰতিশ্ৰুতি নিবিচাৰে। সেইকাৰণে মই ভাবোঁ বৰ্তমানৰ শাসকীয় দলে অসমৰ ৰাইজক বহুকেইটা প্ৰতিশ্ৰুতি দিছিল যিবিলাক পূৰণ কৰা নাই আৰু অসমখন যথেষ্ট আগৰ পৰিৱেশ এতিয়া অলপমান পৰিৱৰ্তন হ'ল, যথেষ্ট অশান্তিকৰ হৈছে। যিবিলাক কথা ঘোষণা কৰে সেইবিলাক নহয়। আজিয়ে মোৰ ৰাতিপুৱা এটা বাতৰি দেখি মনত দুখ লাগিছে। অৰ্ণৱ বৰাৰ হত্যা হৈছিল 2017-18 চনত আৰু মুখ্যমন্ত্ৰীয়ে বহুত ডাঙৰ ডাঙৰ কথা কৈছিল যে তেওঁৰ যিসকলে তেওঁক এটা অপকৰ্ম কৰি হত্যা কৰিলে তেওঁলোকক শাস্তি দিয়া হ'ল। গুৱাহাটী হাইকোৰ্টত পুলিচৰ গাফিলতিৰ কাৰণে দুখীয়া ৰেহাই পালে বুলি আমি গম পাইছিলোঁ আৰু মুখ্যমন্ত্ৰীক বিধানসভাত প্ৰশ্ন সোধোতে মুখ্যমন্ত্ৰীয়ে কৈছিলে আমি উচ্চতম ন্যায়ালয়ৰ পৰা ন্যায় দিয়া, কিন্তু এতিয়া গম পালোঁ উচ্চতম ন্যায়ালয়তো যদিহে দোষী হয় দোষীসকলে পুলিচৰ গাফিলতিৰ বাবে শাস্তি নাপালে বা তেওঁলোকে যদি নিৰ্দোষীও আছিলে প্ৰকৃত দোষী পুলিচে নধৰিলে, এইবিলাক কথাই মনত অলপ দুখ দিয়ে। সেই গতিকে দুখ কৰিলে শাস্তি পাব লাগে আৰু অসমত শান্তি হ'ব লাগে। যিবিলাক অশান্তি হৈ আছে ভাল নালাগে, কোনো মানুহে ভাল নাপায়। মই ভাবোঁ এটা পৰিৱৰ্তন আহে। হয়, বিশেষকৈ এতিয়া খুব এটা চৰ্চিত বিষয় হৈ আছে গুৱাহাটীৰ যিটো বানপানীৰ সমস্যা। এইটোতো মানে প্ৰায় কৈ থাকে যে মই বিশেষকৈ কংগ্ৰেছ আৰু মানে যিটো ঐক্য শক্তি তো সেইটোৰ বিষয়ে মই কৈ থাকোঁ আৰু মোক চবেই মানে ট্ৰল কৰে। ট্ৰল এইটোৱে যে ইমান বছৰে কি কৰিলে, তো ময়ো তেওঁলোকক এতিয়া ছাৰৰ মুখেৰে মই জনাব বিচাৰিছোঁ যে আপোনালোকে ইমান বছৰত কি কৰিছে গুৱাহাটীত, সেইটো কথা। গুৱাহাটীত চাওক, প্ৰথম অসমীয়া মানুহক উচ্ছেদ কৰিলে শিলহাপুৰ পৰা, আৰু ডাঙৰ ডাঙৰ কোম্পানীবিলাকক উচ্ছেদ কৰি কম্পেনচেশ্যন দিলে, যেনেকৈ টাটা কোম্পানীৰ হোটেল আছিল বা অন্যান্যবিলাকক, কিন্তু অসমীয়া মানুহক উচ্ছেদ কৰাৰ পিছত সিহঁতক কোনো ক্ষতিপূৰণ দিয়া নাই আৰু কৈছিল যে শিলহাপুৰ বিলখন উচ্ছেদ কৰিলে গুৱাহাটী বানমুক্ত হ'ব। তাৰপিছত গুৱাহাটী পৌৰ নিগমৰ ক্ষেত্ৰতো তেওঁলোকে ক'লে যে বানমুক্ত গুৱাহাটী আমি কৰিম আৰু সেইকাৰণে বিজেপিক গুৱাহাটী পৌৰ নিগম জিকাব লাগে। সেইমতে আমি কংগ্ৰেছে এখন নাপালোঁ, ৰাইজে বিজেপিক ভৰসা কৰিলে। তাৰপিছত আহিলে মুখ্যমন্ত্ৰীয়ে অশোক সিংহালক হেলিকপ্টাৰ দি পেলাই গুৱাহাটীখন চাবলৈ দিলে ক'ত ক'ত বানপানী হয়, তাৰমানে তেওঁ এটা হেলিকপ্টাৰ ৰাইড ল'লে। তাৰপিছত কিছুমান নলা চাফা কৰা মেচিন কিনিলে, যিবিলাকৰ ক্ষেত্ৰত কেলেংকাৰী হ'ল বুলি মই বিধানসভাত অভিযোগ আনিছিলোঁ। ছুপাৰ চাৰ্কাৰ কয় এই দুৰ্নীতি কৰি কৰি গুৱাহাটীত প্ৰকৃত কামখিনি কৰা নাই আৰু তাৰ ফলত মই অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগত এটা গোচৰ দিলোঁ যে গুৱাহাটী হাইকোৰ্টেও কৈছিল যে গুৱাহাটী বানমুক্ত কৰিব লাগে আৰু কি কি কাম কৰিছে জনাব লাগে। সেইবিলাকত অসম চৰকাৰে আহ্বান কৰিলে। আজি গম পালোঁ, মই যেতিয়া গোচৰটো দিছিলোঁ এগৰাকী মহিলাৰ মাত্ৰ মৃত্যু হৈছে, এতিয়া গম পালোঁ 4জন মানুহৰ মৃত্যু হৈছে যোৱা 48 ঘণ্টাত গুৱাহাটী বানপানীত। আৰু মানুহৰ ইয়াৰ পূৰ্বেও কোনোবা এটা ল'ৰা নলাত উটি গৈছিল, 6 কিলোমিটাৰ দূৰত পালে, মহিলা উটি যায়। এইবিলাক চৰকাৰৰ গাফিলতিৰ ফলত হৈছে আৰু ধন আত্মসাৎ কৰাৰ প্ৰৱণতা, যিখিনি কাম কৰিব লাগে সেইখিনি নাই কৰা আৰু অযোগ্য ঠিকাদাৰক কামবিলাক দিছে, দুৰ্নীতি কৰিছে। সেই গতিকে মই ভাবোঁ অসমৰ যিবিলাক মানে সচেতন নাগৰিক আৰু লগতে যিবিলাক প্ৰশাসনিক বিভাগ আছে তেওঁলোকে নিজৰ কামখিনি কৰিব লাগে। যেনেকৈ এটা স্বতন্ত্ৰ অনুষ্ঠান মানৱ অধিকাৰ আয়োগ, এনেকুৱা যদি কোৰ্টৰ ৰায় আছে যে নাগৰিকসকলে ভালদৰে জীৱন যাপন কৰিব পাব লাগে, এনেকুৱা যদি হয় তেতিয়াহ'লে এই নাগৰিকৰ যিখিনি সুবিধা গণতান্ত্ৰিক অধিকাৰ এইখিনি চৰকাৰে বঞ্চনা কৰিছে। সেইকাৰণে তেওঁলোকে তাৰ ব্যৱস্থা ল'ব লাগে। মই আশাবাদী হিউমেন ৰাইটছ কমিশ্যনে মোৰ গোচৰটো ল'ব। ধন্যবাদ ছাৰ, মোৰ কাৰণে ইমানখিনি সময় আপুনি দিয়াৰ বাবে ধন্যবাদ।